অ' পেটুলি পেটুলি এই মোৰ ৰুমালখন ক'ত থলা বিচাৰি পোৱা নাই মই। নাজানো নহয়, আপোনাৰ ৰুমাল আপুনিহে জানে ক'ত বা থ'লে। মই এখন মন্দিৰলৈ যাওঁ দেই, আপুনি ক'ৰবাত ওলাই যাব নেকি? অঁ পেটুলি, মই বিশালৰ দোকানলৈ যাম বুলি ভাবিছোঁ। কিবা লগাত আছে যদি কৈ দিয়া, মই তাৰ দোকানত যাম, যেতিয়াই লৈ আহিম আৰু। এই মন্দিৰ কেলৈ যোৱানো? এইটো কিবা প্ৰশ্ন হ'ল নি? ভগৱানৰ ওচৰত কিবা কাৰণ থাকিলেহে যায় নি, এনেই নাযায় নি? মই এনেই যাওঁ আকৌ, মই গৈ থাকোঁ। আৰু একো আনিবলগীয়া নাই দেই, বিশালৰ দোকানৰ পৰা একো আনিব নালাগে। পেটুলি শুনাচোন, গ'লে নে খং কৰি গম পোৱা নাই নহয়, আচল কথাটো গম পালেহে তেতিয়াহে হাঁহিবি। এতিয়া যিমান খং কৰিব আছে কৰি থাক। মাথাটো কাম নকৰা হৈ গৈছে, বিকি পাত্তা নাই অ'। কি যে হ'ল বিশাল, কাষ্টমাৰবোৰ দেখোন এটাও নহা হ'ল। কি কৰিব মিহিৰা, উপায় নাই আৰু। কাষ্টমাৰ নোহোৱা হৈছে, বিক্ৰী পাতাও কমিছে। আজিও সোনকালে গুচি যাম দিয়ক ঘৰলৈ। হ'ব দিয়া বিশাল, দোকানত থাকিওনো কি কৰিম, কাষ্টমাৰ নাই যদি। সোনকালে গুচি যাম। মিহিতা, ধুনুহঁতৰ স্কুলৰ ফিজ দিবলৈ হৈছিলে নহয়, মই আজি পাহৰি থাকিলোঁ। কালিলৈ আপুনি মনত পেলাই দিবচোন মোক, মই পটককৈ গৈ দি থৈ আহিম। হ'ব দিয়া বিশাল, কালি মই ৰাতিপুৱা মনত পেলাই দিম তোমাক, তুমি গৈ দি থৈ আহিবাগৈ। অ' মিহিৰা, গাটো অকণ ভাল পালেনে? আহক আহক, গাটো ভাল পাইছোঁ বাৰু অকণমান। সেইদিনাখন যিটো অৱস্থা হ'ল। অঁ কি হ'ল মিহিৰা, হস্পিটেল গৈ পালাগে নেকি আকৌ? হস্পিটেল? তপাদা বহকচোন, কওঁ আপোনাক। ডকাইতে যিটো লটি খতি কৰিলে আমাৰ লগত। ডকাইত? লটি খতি? মানে মই বুজি পোৱা নাই। ডকাইত আহিছিলে নহয় আমাৰ ঘৰত। আমি যে দোকান বন্ধ কৰি ভালে ভালে ঘৰত সোনকালে গৈ পালোঁ। মোৰ গাটো বেয়া লাগিলে বুলি ভাবিলোঁ ঘৰত গৈয়ে ল'ম। ক'ত চোৱা হ'লনো, যি কাল লটি খতি লগালে ডকাইতে। চুৰি ডিঙিত থৈ আমাৰ লিলি আৰু খিলি ডিঙিত। তাৰপাছত আমি গৈ পালতহে ধুনুৱে তাৰপিছত মনে মনে ফোন কৰিলে, মোমায়েক আহিলে নহয়, মোমায়েক পুলিচ। তাৰপিছত লৈ গ'ল আৰু ডকাইতক, সেইবোৰ কৰোঁতে গ'ল। তাৰমানে আপুনি ঘৰত গৈ জিৰাবলৈ নাপালেগে? ডাঙৰ ঘটনা দেখোন। ঘটনা ডাঙৰ মানে কেছ বেলেগ ফালে গ'লগৈ। আমাক কাটিবলৈ লৈছিলে নহয়। আমি যে ধুনুৰ কাৰণে বাচিলোঁ আৰু, জানিছেনে তপাদা? সি যদি আমাক নবচোৱা হ'লে আমি আজি দোকান খুলি বহি থাকিব নোৱাৰিলোঁ হয় তপাদা, বুজিছেনে? ওপৰত আত্মা হৈ উৰি থাকিব লাগিলে হয় এইখিনি সময়ত। বেলেগ ঘটনা ঘটিলে। মোবাইলত টিভি চিভিহে এইবোৰ দেখিছিলোঁ, আমাৰ ইয়াতো মানে আজিকালি এইবোৰ হয়। পেটুলিক ক'ব লাগিব দেই সাৱধানে থাকিবলৈ। পেটুলি বাইদেউক ক'ব। পেটুলি বাইদেউ নিজেই যিডাল শকত, দুই ঘূৰ মাৰিলে ডকাইত ক'বাত পৰিবগৈ। আমাৰ আকৌ দুজনীয়ে ক্ষীণ নহয়, বতাহ এজাক ভালকৈ মাৰিলেই দুইজনীয়ে উৰিব। মীৰা, কি যে কয় আপুনি। এইবোৰ ডকাইত চকাইতৰ কথা মাৰক বুলি। মই ইম্পৰ্টেণ্ট কাম এটাৰ কাৰণেহে আহিছিলোঁ দেই বিশালৰ ওচৰত। মোক আইডিয়া লাগিছিলে, মানে আজি পেটুলি ভাগৰ জন্মদিন। তাইক মই এতিয়ালৈকে উইচ কৰা নাই, মুখখন ফুলাই মন্দিৰলৈ গুচি গ'ল। এতিয়া ভাবিছোঁ তাইক ছাৰপ্ৰাইজ দিলে ভাল হয় বুলি। তাইক কি গিফ্ট দিলে ভাল হ'বনো? তপাদা, আপুনি আৰু ভাল মানুহ। এইটোও নাজানেনে? মাইকী মানুহবোৰে যে এইবোৰ ট্ৰেণ্ডিঙত চলা বস্তুবিলাক বেছি ভাল পায়। আপুনি এটা কাম কৰক, মই ভাল আইডিয়া এটা দিওঁ। শুনক, বজাৰলৈ যাব, তাৰপিছত কাপোৰৰ দোকানত যাব, 4-5খনমান ঘূৰিব যেনিবা। চবতে সুধি যাব বৰ্তমান ট্ৰেণ্ডিঙত কি কাপোৰ আছে। সেইযোৰ কাপোৰ নি পেটুলি বাইদেউক দি দিয়ক। যদি ইম্প্ৰেছ নহয়, মই কাণ দুখনে কাটি দিম। হয় নেকি? মই তেনেহ'লে বজাৰৰ ফালে ওলাই যাওঁ বিশাল। যাওক তপাদা। বিশাল, তপা যে এনেকুৱা চিকটা মানুহ, তাতে আজি পেটুলি বাইদেউক যে ছাৰপ্ৰাইজ দিম বুলি কৈছে, মোৰ যে শুনি আচৰিতেই লাগিলে। বিশাল, মিহিৰা। তপা কি হ'ল, ঘূৰি আহিলে যে? বিশাল, মিহিৰা, অথনিৰ পৰা কথা পাতিলোঁ, এই টকা মোৰটোত একো নাই দেই। মোৰ সঁচাকৈ চব কথা পাহৰোঁ। পেটুলি যে জন্মদিন কৰিম, যাব দেই আকৌ সন্ধিয়া সময়ত। সৰুকৈ কৰি দিম মানে তাইক ছাৰপ্ৰাইজটো দি।
দিয়ক ককা যাম এই গোটেইগালহে আহিব দেই মোৰ দোকান গুটি তাৰপিছত মিনি বাইদেউ গোটেইগাল দেই হ'ব গোটেইগালে যাম আজি তেনেহ'লে সোনকালে যোৱাহে কথা মিহিদা এনেও কাষ্টমাৰ নাই দোকানখন বন্ধ কৰি গুচি যাম দিয়ক ধুন ডালিমগুটিও ভাল পাব আজি বিক্ৰী পাত্তা নহ'বই নেকি আজি দেখোন ৰাস্তাত কাষ্টমাৰো কম দোকানখন সোনকালে বন্ধ কৰি গুচি যাম আৰু এই গতি হ'লে সেই দুজনী মোৰ দোকানত সোমালে ভাল আছিলে আহক 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 বাইদেউ কি ল'ব আহক 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 চব আছে লেগিংছৰ পৰা ধৰি কুৰ্তাৰ পৰা ধৰি শাৰীৰ পৰা ধৰি মেখেলা চাদৰ পৰা ধৰি নাইটি পেটিকট চব পাব গ'লেই ভাবিছিলোঁ বিক্ৰী পাত্তা হ'ব বুলি মোৰ দোকানখনৰ ফালেই নাচালে আৰু অ' দোকানী আহক দাদা আহক কি লয় অ' দাদা এই গিফ্ট দিব লাগিছিলে এতিয়া বৰ্তমান মাৰ্কেটত ট্ৰেণ্ডিং থকা কিবা কাপোৰ আছে নেকি মানে মোৰ মানুহজনীৰ বাৰ্থডে আজি কিবা দিম বুলি ভাবিছোঁ আছে দাদা এই ট্ৰেণ্ডিঙত মানে আপুনি কিবা লয় ধুনীয়া ধুনীয়া শাৰী আছে তাৰপিছত মেখেলা চাদৰ আছে নাইটি আছে আপুনি কিবা লয় তাকেইতো সেই ভাইটি কিবা লওঁ ময়ো ভাবি পোৱা নাই ৰ'বাচোন এই তুমিয়ে কোৱাচোন কি ল'লে ভাল হ'ব মানে মোৰ মানুহজনী অকণমান শকত তেতিয়াহ'লে 1 নম্বৰ ট্ৰেণ্ডিঙত আছে ৰঙা নাইটি অ' দাদা ৰঙা নাইটি লৈ লওক বাইদেউ একদম খুচ হৈ যাব ল'ব পাৰি তেনেহ'লে দেখুৱাচোন দেখুওৱা অ' দাদা দেখাই আছোঁ চাওক এইটো চাওক দাদা এইটো বঢ়িয়া আছে একদম পূৰা কটন পিন্ধি আৰাম পাব বাইদেউ এইটো বৰ বেছি ভাল লগা নাই ভাইটি বেলেগ এটা দেখুৱাচোন এই আৰু বেলেগ কালাৰো আছে ৰ'ব দাদা দেখাই আছোঁ এইটো লওক দাদা এইটো একদম বেষ্ট একদম 1 নম্বৰত আছে এইটো মাৰ্কেটত এতিয়া বৰ্তমান ৰঙা নাইটি এইটো লওক বাইদেউ একদম দিল খুচ আজি হয় নেকি ভাইটি হ'ব দিয়া এইটোৱে পেকিং কৰি দিয়া দামটো এতিয়া পিছে কিমান ল'বা আপোনাৰো নাথাকিলে মোৰ নাথাকিলে দাদা টকা 350 ল'ম 350 বেছি হৈছে কমোৱা ভাইটি নহ'লে আৰু এইটো ইয়াতে এৰি থৈ যাবগৈ লাগিব আৰু মই আৰু বেলেগ বস্তুহে ল'মগৈ আৰু দেই ইমান দাম হ'লে মই ল'বলৈ নাই এই দাদা মোৰ যাত্ৰাই হোৱা নাই এতিয়ালৈকে আপুনি এৰি থৈ গ'লে মোৰ বেয়া লাগিব যাওক আপোনাৰ নাথাকিলে মোৰ নাথাকিলে টকা পূৰাপূৰি 300 ল'ম 1 টকাও কম নলওঁ 1 টকাও বেছি নলওঁ অঁ হ'ব দিয়া পেকিং কৰি দিয়া মা আজি কাৰ বাৰ্থডেনো টপা আংকুলৰ পেটুলি আণ্টিৰ ভাগৰ বাৰ্থডে আজি মজা হ'ব পুৰা কেক খাম আজি কেনেকুৱা কৰে চোৱা কেক খাই নোপোৱাৰ নিচিনা যোৱাচোন এই ডাঙৰ মা ৰেডি হ'লনে চাই আহা ৰ'বা চাই আহোঁগৈ এই বাইদেউজনী কিমান মেকআপ কৰিছে ঠিক নাই আৰু এইবাৰ প্ৰথমবাৰ এনেকুৱা হৈছে মোৰ বাৰ্থডে পাহৰিছে সঁচাকৈ মোৰ একো নোহোৱা হৈছে দেই কেনেকৈ ক'বই নোৱাৰে উৰি ঘূৰি ফুৰিছে তথাপিও এবাৰ মনত পৰা নাই মোক উইচ কৰিব লাগে বুলি কেকটো অনা দূৰৰে কথা বাৰ্থডে উইচ কৰিবলৈ পাহৰিলে দিন নহয় আজি আহক আজি আলু পিটিকা ভাত বনাম গম পাবি বাপেকে একো বনাবলৈ নাই অ' পেটুলি ডাৰ্লিং চকুটো বন্ধ কৰাচোন এইফালে আহা কেলৈ চকু বন্ধ কৰিব লাগে কওকচোন কি হ'ল পেটুলি চকুটো বন্ধ কৰিবলৈ না মোৰ লগত বস্তু এটা দেখাম আহাচোন প্ৰাম কৈছোঁ দিয়ক বন্ধ এতিয়া ক'লৈ যাব লাগে মই দেখোন চকুৰে একো নেদেখিমেই চকু বন্ধ কৰিলে কেনেকৈ যাম পাৰিবা মই তোমাক ধৰি লৈ যাম নহয় কওকচোন ক'লৈ যাব লাগে মই সেইটো মই ক'ব নোৱাৰো দেই পেটুলি আহা খালি মোৰ লগত তুমি চাব আকৌ ফটো ধামাল নকৰিব এনেও মোৰ মুডটো ভাল নাই আজি সঁচাকৈ কওকচোন ক'ত লৈ গৈ আছে বাৰু মোক হৈ গ'ল পেটুলি ডাৰ্লিং চকুটো খোলাচোন চোৱা ক'ত লৈ এইবোৰ আপুনি কেতিয়া কৰিলে মই আকৌ ভাবিলোঁ আপুনি পাহৰি গ'ল বুলিহে গোটেই গাল দেখোন সজাই পেলালে সেইবোৰ বাদ দিয়াচোন পেটুলি ডাৰ্লিং যোৱা বিচনাতে মই কেই বেগ এটা থৈছোঁ তাতে কিবা এটা আছে সেইটো পিন্ধি আহাচোন যোৱা হয় নি ৰ'ব মই চাওঁ তেনেহ'লে কি আনিছে আপুনি পেটুলি পিন্ধিও আহিবা আকৌ দেই পেটুলি বা পচন্দ হয়নে নহয় ৰঙা নাইটিটো টপা আংকুল আমি আহি গ'লো পেটুলি আণ্টি ক'তা ধুনু ডালিমগুটি তোমালোক আহিলা আছে পেটুলি আণ্টিৰ ভিতৰত গৈছে আহিব ৰ'বা এই তোমাৰ মাহঁত ক'ত মা পাপা চব আহিছে টপা আংকুল ডালিমগুটি বা আৰু মই দৌৰি আহি গ'লো সেইকাৰণে আমি ফাৰ্ষ্টত আহি পালোঁ আহা ধুনু ডালিমগুটি এইফাললৈকে আহা টপা আংকুল পেটুলি আণ্টি কেক কেতিয়া কাটিবনো অহাই নাই দেখোন আহিব ৰ'বা ডালিমগুটি পেটুলি আণ্টিয়ে কেক এতিয়াই কাটিব কিবা এটা বস্তু আনিবলৈ গৈছে ভিতৰলৈ আহিব দেই এতিয়া
ঐ টপাদা কেক কটাই নাই নেকি ভাল সময়তে আহি পালো তেনেহ'লে বিশাল মিহিদা বাইদেউ লিলি আহক আহক ভাল সময়তে আহিছে আমাৰ পেটুলি আকৌ কেক কটাই নাই নহয় কাটিবহে ভালেই হ'ল গোটেই গাল দেখোন তাৰমানে আপুনি বিশালহঁতকো মাতিছিলে মুখে কোৱা নাছিলে টপাদাই মানে আপোনাক ছাৰপ্ৰাইজ দিলে আমাকো কোৱা নাই পাই টপাদাই যে আপোনাক ছাৰপ্ৰাইজ দিব বুলি এই বাৰ্থডেলেহে মাতিছে সেইবোৰ বাদ দিয়া পেটুলি আহা কেকটো কাটো গোটেই গাল আহিলে ধুনডালিম গুটি আহিলে যেতিয়া আৰু কেকটো কাটিব লাগে এতিয়া আহা পেটলি বাইদেউ কেকটো কাটি লওক সেই কেকটো কাটিয়েই ল'ব হেপী বাৰ্থডে পেটুলি আই লাভ ইউ